আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াই। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মদিন উপলক্ষে বৃদ্ধাশ্ৰমত ফলমূল বিতৰণ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ আজি জন্মদিন উপলক্ষে চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত বৃদ্ধাশ্ৰমত আজি সন্ধিয়া ককা আইতাৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যৰ বুজ লয় আৰু ককা আইতাৰ মাজত কিছু ফলমূল বিতৰণ কৰে মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াই। মাহমৰা সমষ্টি যুৱ কংগ্ৰেছ আৰু লাকুৱা ব্লকৰ সভাপতি প্ৰণজিত ফুকন প্ৰমুখ্যে ৰেকিবত ডাঙৰীয়া উপস্থিতিত আমি প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ 91 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আমি এই মথুৰাপুৰ বৃদ্ধাশ্ৰমত ককা আইতাসকলক স্বাস্থ্যৰ বুজ লৈ আমি ফলমূল বিতৰণ কৰোঁ। আচলতে যিজন মুখ্যমন্ত্ৰী এটা সময়ত তেওঁক কৰ্মশ্ৰী সন্মানী উপাধি পাইছিল, অসমখনক বৰ্তমান তেওঁ বহুত আগৰ পৰ্যায়লৈ আধুনিকৰণ কৰাৰ চেষ্টাত তেওঁ যি চেষ্টা কৰিছিল, সেইকাৰণে আমি তেওঁৰ এই জন্মদিনটো আজি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু আমি আজি ইয়াত উপস্থিত হৈ পিনাখনি তেওঁলোকৰ স্বাস্থ্যৰো বুজ লওঁ। আজি আমি লাকুৱা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ আজি 91 সংখ্যক জন্ম দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আমি লাকুৱা ব্লক কংগ্ৰেছ লগতে আমাৰ মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছ, আমাৰ নিমনাগৰ মণ্ডল কংগ্ৰেছৰ সহযোগত আজি আমি তেখেতৰ জন্ম দিৱসটো পালন কৰিবলৈ আমি মথুৰাপুৰস্থিত বৃদ্ধাশ্ৰমলৈ আহিলোঁ আৰু এই জন্ম দিৱসৰ লগত সংগতি ৰাখি আমি আমাৰ আশ্ৰমত থকা ককা আইতাসকলক আমি ফলমূল কিছু বিতৰণ কৰিলোঁ। আমাৰ লগত উপস্থিত আছিলে আমাৰ ব্লক কংগ্ৰেছৰ উপসভাপতি ৰেকিব আহমেদ ডাঙৰীয়া, লাকুৱা মণ্ডল যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল আৰু সমষ্টিৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কৃষ্ণ বৰগোহাঁই ডাঙৰকে প্ৰমুখ্য কৰি মণ্ডলৰ বিষয়ববীয়াসকল। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, নিউজ 24 NE।